हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম আজি মই বনাইছো চিলি চিকেন বনাবৰ কাৰণে মই 1 কেজিতকৈ অলপ কম চিকেন লৈছো বনলেছ চিকেন ধুই পখালি মই খৰাহি এখনত টুকি থৈছিলো টুকি থৈ পেলাই এয়া মই এতিয়া লৈছো পানী নোহোৱা কৰি লৈছো তাতে মই অলপ নিমখ দি দিছো আৰু জলকীয়া গুড়ি অকমান ধনিয়া গুড়ি আৰু গুৱামৰি মানে সফ যে মৰি সফ গুড়ি অলপ লৈ লৈছো আৰু জালুকৰ গুড়ি ব্ল্যাক পেপাৰ অলপ দি দিছো ইয়াতে মই সয়া সস অলপ দিম দিছোৱে আৰু মই 1 কাপ জোখৰ ময়দা লৈছো ময়দা অলপ দি দিছো কাপটো দেখিছে অলপ সৰুৱে কাপটো আৰু মই আধা কাপ কৰ্নফ্লাৱাৰ দিম দি পেলাই মই এখিনি হানি লম তাতে কণী এটা ভাঙি দিম মই আৰু মই ইয়াতে অকমান সৰু চামুচ এখনেৰে অকমান মই খোৱা সোডা দিছো আদা নহৰু পেষ্ট দিছো খোৱা সোডা মানে মিঠা সোডাটো যে বেকিং সোডা হেতু দিছো আদা নহৰু পেষ্ট অলপ দি মই ভালকৈ হানি লৈছো মেৰিনেশনৰ কাৰণে মই 10-15 মিনিট মান থৈ দিম থাকি পেলাই থৈ দি পেলাই মই যি ইনগ্ৰেডিয়েন্ট লাগে আৰু ক্যাপসিকাম পিয়াজ জলকীয়া আদা নহৰু যি লাগে মই হেখিনি কাটি লম হেখিনি সময়তে দেখিছে মই কাটি লৈছো হেখিনি ক্যাপসিকাম মই ইয়েলো বা ৰেড কালাৰটো পোৱা নাই গ্ৰীন কালাৰটোৱে দিছো এটাই দিছো মই তেল অলপ লৈ লৈছো পেন এখনত বহাই দিছো মই এতিয়া চিকেনখিনি মই ভাজি লম চিকেনখিনিত কি হয় ময়দাৰ পৰিমাণটো যদি বেছি হয় এখিনি একদম খৰখৰীয়া মচমচীয়া হৈ যায় ভাল নালাগে তেতিয়া চিলি চিকেন বনালে মানে বস্তুটো ইমান এটা ভাল নহয় সফট নহয় মানে এনি খোৱাৰ কাৰণে মচমচীয়া হলে কোনো প্ৰবলেম নাই এনি হুদা খোৱাৰ কাৰণে বা চাহৰ লগতে হোক এনি হোক তেতিয়া কোনো প্ৰবলেম নাই কিন্তু চিলি চিকেন বনোৱা সময় যদি বেছি মচমচীয়া খৰখৰীয়া হৈ যায় তেতিয়া মানে বস্তুটো বেয়া লাগে অলপ সেইকাৰণে মই ময়দাৰ কোৱান্টিটিটো অলপ কমাই দিছো এতিয়া মই নহৰু দি দিছো অলপ তেলত কুটি লৈছিলো নহৰুখিনি আদাও দি দিছো এটো কেঁচা গুণটো যাব আৰু কি হ'ব নহৰুখিনি তেলত অলপ পুৰি ললে বা ভাজি ললে ইয়াৰ এটা ধুনিয়া খুব ফ্লেভাৰ ওলাই গোন্ধটো খুব ভাল লাগে যেনেকৈ দাইল বাগৰত নহৰু দিলে খুব ধুনিয়া এটা গোন্ধ ওলাই তেনেকুৱা নহৰুটো ভাজি ললে খুব ধুনিয়া এটা গোন্ধ ওলাই খুবেই ভাল লাগে আৰু তাতে লগতে কেঁচা গুণটোও যায় এতিয়া মই ক্যাপসিকামখিনি ভাজি লৈছো তেলখিনিতে দিছে পিয়াজখিনিটো অলপ পিছত দিম মানে পিয়াজখিনিটো আমি কেঁচা খাওই একো নাই এতিয়া মই ইয়াত অলপ নিমখ দি দিছো মানে চিকেনখিনিটো নিমখ সব দিয়াই আছে এতিয়া এইখিনি জোখৰ মানে ক্যাপসিকাম পিয়াজ এখিনি জোখৰ মই অলপ নিমখ দি দিছো অকমান জলকীয়া গুড়ি আৰু অকমান জালুক গুড়ি দি দিছো এটো মই অলপ স্পাইচিয়ে বনাম দেখিছে এতিয়া মই পিয়াজখিনিও দি দিছো দি পেলাই লৰাই দিছো ক্যাপসিকামখিনি হিজুতো বেছি সময় নালাগে পটকৈ হিজি যায় আৰু পিয়াজখিনি হিজা নিহিজাৰ লগত কোনো কথা নাই পিয়াজখিনিটো ইনি আমি কেঁচাও খাব পাৰো এতিয়া মই দেখিছে চিলি সস অলপ দি দিছো মানে মই কৈছো আগতে কৈছো অলপ স্পাইচি বনাম বেছি নহয় চিলি সস অলপ দিছো সয়া সস দিছো আৰু মই টমেটো সস দিম টমেটো সসটো অলপ মিঠা মানে হট সুইট এটা সস আছে যে হেতু অলপ জ্বলাও আছে আৰু মিঠাও আছে মই দি পেলাই লৰাই দিছো অকমান মই ভিনেগাৰ দিছো ইয়াত হোৱাইট ভিনেগাৰটো যে এটো হেতু দিছো আপোনালোকে আপেল চিডাৰ ভিনেগাৰো দিব পাৰে এতিয়া মই লৰাই চৰাই এখিনি মই অকমান পানী দিম তাৰ মানে মই অলপ গ্ৰেভি টাইপৰ কৰিম এতিয়া নিদু পানীখিনি মই অলপ পিছত দিম এতিয়া মই চিকেনখিনি দি দিছো চিকেনখিনি দি পেলাই মই ভালকৈ লৰাই চৰাই চিকেনো ভাজা হৈ আছে যেহেতু খুব ধুনিয়াকৈ হিজিছে একদম সফট হৈ আছে চিকেনটো কাৰণ সফট হোৱাৰ কাৰণ হল বেকিং সোডাটো দিয়াৰ কাৰণে খোৱা সোডাটো দিয়াৰ কাৰণে খুব সফট হৈছে একদম চিকেনখিনি এতিয়া মই লৰাই চৰাই অকমান পানী দিম মই যেহেতু কৈছোৱে গ্ৰেভি টাইপ বনাম অলপ পানী দিম এখিনি পানীখিনি মানে ভালকৈ উতলা মানে তেনেকৈ বেছি পানী দিয়া নাই আৰু উতলিবলৈ মানে পানীখিনি কেঁচা হৈ আছে তো পানীখিনি অলপ মানে ধুনিয়া কৰি এডজাস্ট হ'বলৈ পাছৰ এখিনিৰ লগত চিকেন আৰু ক্যাপসিকামৰ লগত সেইকাৰণে মই ঢাকি দিছো আৰু ইয়াত মই অলপ কৰ্নফ্লাৱাৰ গুলি লৈছো
দেখিছে মই 3 চামুচমান কৰ্ণফ্লাৱাৰ দিছোঁ ইয়াতে দি পেলাই পানীৰ লগত গুলি পেলাই মই ইয়াতে দি দিম চিলি চিকেনখিনি এয়া দি পেলাই মই লৰাই চৰাই অলপ ধনিয়া দিম একদমেই ইজি আপোনালোকে ট্ৰাই কৰি চাব ইজি যদিও মানে খাবলৈ বহুত টেষ্ট হৈছে আপোনালোকে ভিডিঅ'টোত দেখিছে যেনেকুৱা দেখাতো ধুনীয়া হৈছে কিন্তু খাবলৈও বহুত টেষ্টি হৈছে মানে অকণ স্পাইচিও হৈছে আৰু সসটো মিঠা আছিলে অলপ মানে খুবেই ভাল লাগিছে টেষ্টটো এয়া মই ধনিয়া দিছোঁ দি পেলাই লৰাই চৰাই এয়া প্ৰায় হৈয়ে গ'ল দেখিছে মই ইমান একদম ঝুলো নাই পানীও নাই আৰু একদম খৰখৰীয়া শুকানো নহয় মই অলপ কৈছোঁৱে মই অলপ গ্ৰেভি টাইপৰ বনাম মই বাটি এটাতে বাকি লৈছোঁ আকৌ কৈছোঁ মই দেখাত যেনেকুৱা ধুনীয়া হৈছে খাবলৈ বহুত টেষ্টি হৈছে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব ছাপোৰ্ট কৰিব মই গাৰ্নিছৰ কাৰণে অলপ পিঁয়াজ ধনিয়া দি দিছোঁ